জীৱনত যি কামেই নকৰা কিয় নিজৰ তোমালোকে কৰা মই জানো তথাপিও নিজৰ আইন উপায়ৰ প্ৰতি সদায় শ্ৰদ্ধাশীল হোৱা তোমালোকে সেইটো মই নিশ্চিত কিন্তু মই কথাটো জাষ্ট ৰিপিট কৰি দিছোঁ মোক এইখন দেখিলে গম পায় বিৰাট ভদ্ৰ ল'ৰাকেইটাতো একদম সাংঘাতিক মানে ফিউচাৰ হাজবেণ্ড মেটেৰিয়েল বিৰাট ভদ্ৰ দেখি গম পায় যিয়ে নহওক সদায় তোমালোকে শ্ৰদ্ধাৱান হ'বা পেৰেণ্টছৰ প্ৰতি আমি শ্ৰদ্ধাৱান হওঁ কিন্তু অজানিতে আমি কেতিয়াবা মা দেউতাক কষ্টও দিওঁ নে নিদিওঁ অজানিতে কেতিয়াবা আমি কষ্ট দিওঁ কোৱা হয় ভগৱান সকলোতে থাকিব নোৱাৰে সম্ভৱ নহয় ইমান মানুহ সেইকাৰণে ভগৱানে মাতৃৰ সৃষ্টি কৰিলে নিজৰ মাতৃৰ বাবে এটা হাত চাপৰি বজাই দিয়ে অনেক সপোন মোৰ জীৱনৰ অস্তিত্ব মই প্ৰত্যেক ভাষণত মোৰ আইৰ কথা যেতিয়ালৈ নকওঁ মই সম্পূৰ্ণ অনুভৱ নকৰোঁ পৰিপূৰ্ণতা অনুভৱ নকৰোঁ মোৰ জীৱনৰ প্ৰতিটো উশাহ প্ৰতিটো সফলতা মোৰ আইৰ বাবে জীৱনত সকলো সম্পৰ্ক পাবা পিতৃ মাতৃৰ সৈতে সন্তানৰ যিটো নিস্বাৰ্থ সম্পৰ্ক সেইটো কেতিয়াও লাভ নকৰা সেইকাৰণে কওঁ সকলো ডাক্তৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ হ'ব নালাগে বা নোৱাৰে দৰকাৰ নাই কিন্তু সকলো এজন এজন ভাল সন্তান হ'ব পাৰে সেইটো তোমালোকৰ কেপাচিটি সেইটো অন্তত হৈ দেখাবা জীৱনৰ সেয়াই সফলতা তাতকৈ বেছি ডাঙৰ একো কৰিব নালাগে কিয় মই এই কথাষাৰ কৈছোঁ যে এটা কাহিনী কওঁ দুদিনমান আগতে যোৰহাটৰ পৰা এটা খবৰ আহিছিল কি আহিছিল তোমালোকে খবৰটো জানা তথাপিও মই কওঁ এগৰাকী মহিলাৰ মৃত্যু হ'ল খাব নাপায় কি নাপায় খাদ্যৰ অভাৱত এগৰাকী মহিলাৰ মৃত্যু হ'ল 10 দিন পিছত সমগ্ৰ শৰীৰটো পোকে খোৱাৰ পিছত যেতিয়া দুৰ্গন্ধ ওলাল ওচৰ চুবুৰীয়াই সেই মহিলাগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰিলে তোমালোকে হয়তো ভাবিব পাৰা যে ল'ৰা ছোৱালীৰ চাগে খোৱাবৰ সামৰ্থ্য নাছিল বা হয়তো ল'ৰা ছোৱালী নাছিল কিন্তু সেই মহিলাগৰাকী মই কৈছোঁ যে যোৰহাটত 10 দিন পিছত শৰীৰৰ সমগ্ৰ অংগ প্ৰত্যংগ পোকে খোৱাৰ পিছত গোন্ধ ওলোৱাৰ পিছত খাব নাপায় অনাহাৰে অনিদ্ৰায় মৃত্যুবৰণ কৰা মহিলাগৰাকীৰ ডাঙৰ সন্তান এজন ইঞ্জিনিয়াৰ গেংটকত থাকে সৰু সন্তানো ইঞ্জিনিয়াৰ কেলিফৰ্ণিয়াত থাকে য'ত আমাৰ নিচিনা মানুহ গৈয়ে নাপাম বহুত টকা লাগে মাতৃৰ মৃত্যু হ'ল খাবলৈ নাপায় 10 দিন মৃতদেহ পোক পৰুৱাই খালে নালাগে তেনে ইঞ্জিনিয়াৰ হোৱাৰ দৰকাৰে নাই গাঁৱতে খেতি কৰিবা টমটম চলাবা